হেল্ল' গাইজ চিবিকি ষ্টুডিঅ' চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকেও যদি গ্ৰেড 3 গ্ৰেড 4 এক্সাম বা আছাম পুলিচ হওক বা ICC-কে ধৰি বিভিন্ন পদৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে, তেনেহ'লে মই আজি আপোনালোকৰ ওচৰত মেথছৰ মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' এটা লৈ আহিছোঁ গাইজ, বুজি পাইছেনে? আগতে দুটা ক্লাছ দিছোঁ। আপোনালোকক মই প্ৰথমতে অলপ সহজ দিছোঁ আৰু লাহে লাহে আমি টান কৰি গৈ থাকিম। গ্ৰেড 3 লেভেলৰবোৰ বহুত টাফ হয়, মই আগতেও কৈছোঁ আপোনালোকক। চাব গ্ৰেড 3 লেভেলত আমি যিমানবোৰ আমাৰ মেথছত যিমানৰ কেটেগৰীৰ পৰা আহে আমি গোটেইবোৰ কৰিম। লাগিলে ডিষ্টেঞ্চ হওক, টাইম এণ্ড ৱৰ্ক হওক, পাৰ্চেণ্টেজ হওক, মান নিৰ্ণয় কৰা, গোটেইবোৰ আমি কৰিম, বুজি পাইছেনে? আমি কভাৰ কৰি দিম, আপোনালোকে এক্সামলৈ চিন্তা কৰিব নালাগে। ইয়াতে চাব অকণমান সহজ কুৱেশ্যন আনিছোঁ আজি, যিহেতু আমি প্ৰথম কৰি আছোঁ এতিয়া। ইয়াতে চাব প্ৰথম প্ৰশ্নটো কি সুধিছে, ৰাষ্ট্ৰীয় ঘাইপথত থকা দুখন দলং এ আৰু বিৰ, বুজি পাইছেনে? ৰাষ্ট্ৰীয় ঘাইপথত থকা দুখন দলং এ আৰু বিৰ দৈৰ্ঘ্য ক্ৰমে 150 মিটাৰ আৰু 750 ডেচিমিটাৰ। কিমান দিছে? 150 মিটাৰ আৰু 750 ডেচিমিটাৰ। আপোনালোকে চাওক, এটাত দিছে মিটাৰ আৰু এটাত দিছে ডেচিমিটাৰ, বুজি পাইছে? সেই ডেচিমিটাৰটোক আমি এতিয়া প্ৰথমতে কি কৰিব লাগিব, মিটাৰলৈ লৈ যাব লাগিব। তাৰপিছতে লাষ্টত কি সুধিছে চাওক প্ৰশ্নটো, এ আৰু বিৰ অনুপাত উলিওৱা। বুজি পাইছেনে? আমাক কি ওলাব দিছে? এ আৰু বিৰ অনুপাত ওলাব দিছে। গতিকে আমি ধুনীয়াকৈ লিখিম, এৰ মানটো কিমান দিয়া আছে আমাক প্ৰথমতে সেইটো লিখি লওঁ ধুনীয়াকৈ। এৰ মানটো দিয়া আছে 150 মিটাৰ, এৰ মানটো দিয়া আছে 150 মিটাৰ, আৰু বিৰ মানটো কিমান দিয়া আছে? বিৰ মানটো দিয়া আছে 750 ডেচিমিটাৰ, 750 ডেচিমিটাৰ। গতিকে ডেচিমিটাৰক আমি মিটাৰলৈ নিবলৈ হ'লে কি কৰিব লাগিব গাইজ? আপোনালোকক কৈছোঁ যে একো কৰিব নালাগে, আপোনালোকে কি কৰিব, খালি সেই জিৰ'টো খালি উঠাই দিব। ডেচিমিটাৰৰ পৰা মিটাৰত নিব হ'লে সেই জিৰ'টো খালি উঠাই দিব, বুজিছে? গতিকে জিৰ'টোক আমি উঠাই দিলে কি হ'ব, ডাইৰেক্ট 75 মিটাৰ হৈ যাব। ইয়ালৈকে বুজি পাইছেনে আপোনালোকে? জিৰ'টোক যদি আমি উঠাই দিওঁ তেনেহ'লে অনলি আমাৰ 75 মিটাৰ হৈ যাব, বুজি পাইছে? তেনেহ'লে আমি ইয়াতে এবাৰ কি পালোঁ যে এৰ মানটো হৈছে 150 মিটাৰ আৰু বিৰ মানটো আমি 75 মিটাৰ। আমি দুটাও মিটাৰত নিললোঁ, এতিয়া আমি কৰিম। গতিকে আমাক অনুপাতত ওলাব দিছে, যিহেতু আমি অনুপাতত ওলাব হ'লে কি হ'ব লাগিব, এ অনুপাত বি কৰিব লাগিব, এ অনুপাত বি। গতিকে এনেকুৱা ধৰণৰ থাকিলে আপোনালোকে সকলোৱে জানে, এটো ওপৰত যাব আৰু বি তলত আহিব। গতিকে এৰ মানটো লিখি লৈছোঁ 150 আৰু বিৰ মানটো কিমান, 75 হৈ গ'ল এতিয়া, বুজি পাইছেনে? 75 আৰু 150। গতিকে এটো ওপৰত যাব, গতিকে এৰ মানটো কিমান হ'ব, 150 আৰু তলত থাকিব কিমান, 75। কিমান থাকিব, 75, বুজিছে? এ অনুপাত বি মানে কি, যে প্ৰথমৰটো সদায় ওপৰত যায় আৰু ছেকেণ্ডৰটো সদায় তলত আহে, বুজি পাইছেনে? মানে এইটো হ'লে হয়, আপোনালোকে এইপানে ছাইডত লিখি দিছোঁ, ইয়াতে এ হ'লে হয় আৰু ইয়াতে বি হ'লে হয়, বুজিছে? এতিয়া 75ৰে যদি আমি 150 কাটো তেনেহ'লে দুবাৰ গৈ আছে। গতিকে আমাৰ এনচাৰ কিমান ওলালে, 2, বুজি পাইছেনে? এনচাৰ কিমান ওলালে, 2 ওলালে। আৰু আমাক অনুপাত ওলাব দিছিলে, বুজি পাইছেনে? 2। আৰু আমাৰ এনেকুৱা ধৰণৰ নাকাটিম গাইছ আমি, কিয়নো আমাক অনুপাত ওলাব দিছে, আমি দুটাকো আমি ওলাব লাগিব, বুজি পাইছেনে? আমি দুটাকো ল'ব লাগিব। গতিকে আমি 75 এগুণে 75 আৰু 75 দুগুণে 150 আমি এনেকুৱাকৈ ল'ব লাগিব, তেতিয়াহে আমাৰ এনচাৰটো ওলাব, বুজি পাইছে? গতিকে আমাৰ 2টো আগত আহিব, কিয়নো এৰ মানটো আগত আছিলে, গতিকে ওপৰটো আছিলে এ মান, গতিকে 2:1 হৈ গ'ল, বুজি পাইছেনে? এনচাৰ কি ওলালে, 2:1। বুজি পাইছেনে? আপোনালোকে কমেণ্ট কৰিবচোন গাইছ। একো টাফ নহয় অংকটো, বুজি পাইছে? একদম ইজিয়ে আছে। আমি অনুপাতত ওলাব লাগে, যিহেতু আমাৰ দুটা সংখ্যা লাগিব, গতিকে আমি 75ৰে 75ক একবাৰ যায় আৰু 75ৰে 150ক দুবাৰ যায়। গতিকে ওপৰতো কাৰ মান আছিলে, এৰ মান, গতিকে এটো আগত আছিলে, গতিকে 2টো আগত আহিব, 2:1, 1টো পিছপানে আছিলে, গতিকে পিছপানে 1টো হৈ যাব। গতিকে আমাৰ ৰাইট এনচাৰ অপশ্যন নম্বৰ 1টো হৈ গ'ল, বুজি পাইছে? তেনেহ'লে এবাৰ আমি 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইছ। 2 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব, এইটো এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, বুজি পাইছেনে? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু প্ৰিভিয়াছ ইয়েৰত এনেকুৱা ধৰণৰ কুৱেশ্যন দুটা আহিছিলে যোৱা বছৰ এডিআৰিত। তাৰ বাবে মই মানে কি কৈছে গাইছ, যে নিয়মটো একেই, মই খালি সংখ্যাকেইটা বদলাই দিছোঁ আৰু কুৱেশ্যনটো ডাইৰেক্ট উঠাই দিছোঁ। এখন গাঁৱৰ মুঠ জনসংখ্যা দিয়া আছে 340 আৰু মহিলাৰ সংখ্যা দিয়া আছে 160। পুৰুষ আৰু মহিলাৰ অনুপাত ওলাব দিছে, বুজিছেনে? অনুপাত ওলাব দিয়ে আমাক, আপোনালোকে সকলোৱে জানে যে এখন গাঁৱৰ মুঠ জনসংখ্যা আছিলে টোটেল 340, তাৰে আকৌ মহিলাৰ সংখ্যা 160 আৰু পুৰুষ আৰু মহিলাৰ অনুপাতত ওলাব দিছে। গতিকে আমি লিখিম টোটেল কিমান আছিলে আমাৰ, টোটেল আছিলে 340, কিমান, 340, তাৰে ভিতৰত মহিলা আছিলে কিমান, 160। ইয়াতে ছাইডত লিখি দিছোঁ, মহিলা আছিলে মানে ফিমেল, এফ দি দিছোঁ অনলি, ফিমেল কিমান আছিলে, 160, মানে
টোটেল আছিলে 340 তাৰ পৰা যদি 160 আমাৰ মহিলা হৈ যায় বাকি থাকাবোৰ কি হৈ যাব পুৰুষ হৈ যাব গতিকে 160 ৰ পৰা যদি আমি 160 সৰি গাইস 340 ৰ পৰা যদি 160 বিয়োগ কৰো তেনেহলে আমাৰ থাকে কিমান 180 কিমান থাকে আমাৰ 180 গতিকে মেল কিমান হৈ যাব 180 হৈ যাব মেল কিমান হ'ব 180 এতিয়া আমি গম পালো যে মহিলা আছিল 160 আমাক দিয়ে দিছিলে কিন্তু আমি পুৰুষটো নাজানিছিলো পুৰুষটো ওলাই ললো আমি পুৰুষটো পালো 180 গতিকে এতিয়া আমাক অনুপাতহে ওলাব দিছে অনুপাত হলে সদায় আমাৰ কেনেকুৱাকে যে আপোনালোকে নিশ্চয় জানে এটা তলত হ'ব এটা ওপৰত হ'ব আমি কাটি দিম গতিকে আমি এতিয়া কি কৰিম প্ৰথমতে ইয়াতে কি দিছে এখন গাঁৱৰ মুঠ জনসংখ্যা 340 আৰু মহিলাৰ সংখ্যা 160 এতিয়া আমাক যেহেতু অনুপাত ওলাব দিছে আমি ইয়াতে 180 লিখিম তাৰ পিছতে অনুপাত 160 লিখিম বুজিছেনে আমাৰ পুৰুষ আৰু মহিলাৰহে অনুপাত ওলাব দিছে গতিকে প্ৰথমৰটো সদায় ওপৰত হয় আপোনালোকে সকলোৱে জানে প্ৰথমৰটো সদায় আমি ওপৰত লিখিম আৰু 160টো কি হৈ যাব তলত আহি যাব 160 এতিয়া আপোনালোকে কাটিব পাৰে 2 8 গুণে 16 2 9 গুণে 18 মানে 90 বাই কিমান হৈ যাব গাইস 90 বাই 80 হৈ যাব এনসাৰ কি ওলাব 9 অনুপাত 8 আপোনালোকে এনেকৈ কাটিব পাৰে যে 0 0 কাটি দিম আমাৰ অপচনত যেহেতু দিয়া নাই 90 বাই 80 গতিকে আমি এনেকুৱা ধৰণৰ নকৰিম ইয়াৰে আমি ডাইৰেক্ট কাটি দিম প্ৰথমতে 0 0 কাটি দিলো বুজি পাইছে এতিয়া আমি 2 8 গুণে 16 তাৰপিছতে 2 9 গুণে 18 গতিকে ওপৰৰটো সদায় ফাৰ্ষ্টত আহে আপোনালোকে সকলোৱে জানে যে 9 অনুপাত 8 হৈ যাব 9 অনুপাত কি হৈ যাব 8 হৈ যাব গতিকে আপোনালোকক যদি অপচনত 90 অনুপাত 80 দিলে হয় তেতিয়া আপোনালোকৰ এনসাৰবোৰ ৰাইট হল হয় বুজিছে ডাইৰেক্ট আমি 90 বাই 80 বনাই দিলো হয় গতিকে আমাৰ 9 অনুপাত 8 টো অপচন নম্বৰ 4 ত দিয়া আছে গতিকে আমাৰ ৰাইট এনসাৰ হৈ গ'ল অপচন নম্বৰ 4 বুজি পাইছে যদিহে বুজি পাইছে তেনেহলে আপোনালোকে লাইক কৰিব আৰু কমেন্ট কৰিব কোনো লাইকো নকৰে আৰু আপোনালোকে কমেন্টও নকৰে বেছিভাগ মানুহে নকৰে তেনেহলে এবাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছো 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছো গাইস 3 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব মোষ্ট ইম্পৰ্টেন্ট গ্ৰেড 4 লেভেলৰ হয় বুজি পাইছেনে গ্ৰেড 4 লেভেলৰ হয় কিয়নো একদম ইজি কুৱেশ্যন হয় আৰু আহে এনেকা ধৰণৰ কুৱেশ্যনবোৰ কেতিয়াবা আপোনালোকক 12 লেভেলৰ গ্ৰেড 3 টো এনেকা ধৰণৰ কুৱেশ্যনবোৰ আহি যায় চাব ইয়াতে কি দিছে দুটা সংখ্যাৰ গসাউ দিয়া আছে 6 বুজি পাইছেনে দুটা সংখ্যাৰ গসাউ দিয়া আছে 6 আৰু লসাগু দিয়া আছে 252 এটা সংখ্যা 42 হলে আনটো সংখ্যা কিমান মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যন গাইস কৈছো মই মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যন আপোনালোকে প্লিজ নোট কৰি ল'ব এইটো কুৱেশ্যন বুজি পাইছেনে গতিকে আকৌ এবাৰ প্ৰশ্নটো পঢ়ি দিছো দুটা সংখ্যাৰ গসাউ দিয়া আছে 6 আৰু লসাগু দিয়া আছে 252 এটা সংখ্যা 42 হলে আনটো সংখ্যা কিমান গতিকে আমি আৰু এটা সংখ্যাটো ওলাব লাগে সিম্পল ইমানে কাম আমাৰ গতিকে আমি এটা সংখ্যা যেহেতু 42 বুলি দিয়া আছে কিন্তু আৰু এটা সংখ্যা আমাক দিয়া নাই সেই সংখ্যাটোক আমি x বুলি ধৰি লম প্ৰথমতে সেইটো সাইডত লিখি থৈ দিছো দেখিছে এইটো সাইডত আমি x বুলি লিখি থৈ দিছো আৰু এটা সংখ্যাটো গতিকে এতিয়া আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ পালে একো কৰিব নালাগে ডাইৰেক্টলি বহাই দিব কেনেকুৱা ধৰণত কৰিব যে সংখ্যা দুটাৰ পূৰণফল সমান সমান গসাউ পূৰণ লসাগু কৰি দিব আপোনালোকৰ এনসাৰ ওলাই যাব সংখ্যা দুটা কি সংখ্যা দুটা আছিলে এটা আছিলে 42 আৰু এটা নাজানো আমি কি আৰু এটা x বুলি ধৰি লৈছিলো গতিকে এই দুটা সংখ্যা দুটাৰ পূৰণফল সমান সমান গসাউ পূৰণ লসাগু বুজি পাইছেনে গসাউ 6 পূৰণ লসাগু কিমান 252 ইয়ালৈকে হ'লনে বুজি পাইছে ক্লিয়াৰ এতিয়া আপোনালোকে ইয়াৰ মানবোৰ ওলাবলৈ চেষ্টা কৰিব গতিকে 42 আৰু x আমাৰ পূৰণ হৈ আছে গতিকে আমি সেইটোক ফাৰ্ষ্ট পূৰণ কৰিলো 42 আৰু x পূৰণ কৰিলে আমাৰ 42x ওলাই যায় আৰু সমান সমান 6 আৰু 252 পূৰণ কৰিলে আমি ইয়াতে কৰি দিছো চাব 6 দুগুণে 12 2 হাতে গ'ল 1 6 5 গুণ 30 31 1 হাতে গ'ল 3 6 দুগুণ 12 13 14 15 1512 ওলাব কিমান ওলাব গাইস 1512 ওলাব গতিকে এতিয়া আপোনালোকে ইয়াৰ নিয়মটোতো জানেই x টো ইপানে ৰখাব লাগে আৰু 1512 লিখিব তাৰ পিছতে 4 ইপানে 42 টো হৰণ সৰি গাইস 42 টো ইপানে পূৰণ হৈ আছিল সিপানে গলে কি হৈ যাব হৰণ হৈ যাব ইয়ালৈকে বুজি পাইছে ইয়ালৈকে ক্লিয়াৰ এতিয়া আমি কি কৰিম কাটাকাটি কৰি দিম আমাৰ এনসাৰ ওলাই যাব ডাইৰেক্ট গতিকে 42 ৰ পৰা আমি ডাইৰেক্ট যদি 1512 কাটো যদি তেনেহলে আমাৰ ডাইৰেক্ট 36 বাৰ গৈ আছে কেইবাৰ গৈ আছে 36 বাৰ গতিকে এনসাৰ কি ওলালে আমাৰ 36 এইটোৱে আমাৰ এনসাৰ দেখিছে মই কৰো আপোনালোকক বুজাইছো আৰু কৰিছো তেতিয়াহে আমাৰ 2 মিনিট সময় লাগিছে আপোনালোকেতো এইটো কুৱেশ্যন 3 বা 4 সেকেন্ড এক লাইনত কৰিব পাৰিব বুজিছে ডাইৰেক্ট 42x আৰু ইপিনে 6 পূৰণ 252 কিমান কৰি কিনি ডাইৰেক্ট x টো ইপিনে থৈ 42 তলত নি ডাইৰেক্ট কৰিয়ে দিলে আপোনালোকে এনসাৰ ওলাই গ'ল বুজি পাইছে একদম ইজি লাগিছে নে তেনেহলে নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছো মোষ্ট ইম্পৰ্টেন্ট নেক্সট কুৱেশ্যনটো 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছো গাইস 4 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যন হয় বুজি পাইছে নে মোষ্ট ইম্পৰ্টেন্ট
ইয়াতে চাব কি সুধিছে গ্ৰেড 3 লেভেলৰ হয় এটা কাজিমৰ ছপা মূল্য 500 টকা আকৌ এবাৰ কৈ দিছো এটা কাজিমৰ ছপা মূল্য 500 টকা দোকানীয়ে 20% ৰেহাই দিলে মানে এটা বস্তুৰ দাম আছিলে 500 টকা তাৰ পৰা দোকানীজনে 20% ৰেহাই দিলে ইয়াৰ উপৰিও মানে তেওঁ কি কৰিছিলে বৰদিন আছিলে কাৰণে তেওঁ আকৌ 10% ৰেহাই দিলে বা আগবঢ়ালে কাজিমটো বেচা দাম নিৰ্ণয় কৰা গতিকে 500 পৰা 30% কিমান টকা হ'ব সেইটো মাইনাস কৰিলে আমাৰ এনসাৰ ওলাই গ'ল বুজি পাইছে আমি প্ৰথমতে 20% ওলাম এই অংকটো অকণমান বেলেগ কৰিব লাগিব বুজিছে গাইস চাব আপোনালোকে আমি প্ৰথমতে 20% ওলাম তাৰপিছতে সেই আকৌ আমি 10% ওলাম গতিকে আপোনালোকে পাৰ্চেন্টেজ ওলাব সকলোৱে জানেনে আপোনালোকে গতিকে আমি আপোনালোকে দুটা নিয়মত কৰিব পাৰে আমি 20% ওলাব লাগে সদায় ওলাব লগাটো আমি ওপৰত লিখিব লাগে আৰু তলত 100 আৰু সাইডত কিমান আছিলে আমাৰ সেইটো আমি লিখি দিলে হ'ল 500 কিমান আছিলে 500 ইয়াৰ এটা শূন্য ইয়াৰ এটা শূন্য কাটিলো ইয়াৰ এটা শূন্য কাটিলো ইয়াৰ এটা শূন্য ইয়াৰ এটা শূন্য এতিয়া আমি 20 5 গুণ পূৰণ কৰি দিলে হৈ গ'ল 20 5 গুণ কিমান 100 গতিকে আমি 20%ত কিমান পালো 100 টকা গতিকে 20% টো কেই টকা 100 টকা গতিকে 500 ৰ পৰা আমাৰ 100 গলে থাকে 400 বুজি পাইছে 500 ৰ পৰা আমাৰ 100 গলে থাকে আমাৰ কিমান 400 এই আমি 400 টকাত বেচিব এটা 400 টকাটো যে পালো আমি 20% ৰেহাই দি কিনি এতিয়া আকৌ কি কৈছে যে আকৌ 10% ৰেহাই আগবঢ়াইছে বৰদিনৰ কাৰণে এতিয়া আমি আকৌ 400 ৰ পৰা আকৌ আমি 10% এটা ওলাই দিম বুজি পাইছে 400 ৰ পৰা আকৌ আমি 10% এটা ওলাই দিম বা ডাইৰেক্টলি আপোনালোকে 30% বিয়োগ কৰি দিলেও হ'ব গতিকে আমি 400 ৰ 10% ওলাম গতিকে 10% ওলাব দিয়াটো ওপৰত তলত 100 বা সাইডত লিখিব পাৰে তাৰপিছতে পূৰণ 400 গতিকে দুটা শূন্য কাটি দিয়ক ইয়াৰ দুটা শূন্য যাব ইয়াৰ দুটা শূন্য যাব 10 4 গুণ কিমান গাইস আপোনালোকে সকলোৱে জানে 10 4 গুণ হৈছে 40 গতিকে আমি এনসাৰ কিমান পালো 40 গতিকে এটা 400 ৰ পৰা 40 টো বিয়োগ কৰি দিয়ক আমাৰ এনসাৰ ওলাই গ'ল 400 ৰ পৰা 40 এটা বিয়োগ কৰিলে 360 থাকে 40 এটা বিয়োগ কৰিলে আমাৰ কিমান থাকে 360 থাকে গতিকে আমাৰ এনসাৰ কিমান ওলাই 360 গতিকে বস্তুটো কিমান দামত বেচিব বুলি সুধিছিলে দেখিছে বস্তুটো কিমান দামত বেচিব বুলি সুধিছিলে গতিকে আমাৰ বস্তুটো বেচিব 360 আৰু কৰাই দিয়াটো বুজি নাই পোৱা যদি কমেন্ট কৰিবচোন গাইস মই বুজোৱাবোৰ হৈছে নে নাই আপোনালোকে মানে মই বুজোৱাটো হৈছে গাইস আপোনালোকে বুজি পাইছে নে নাই সেইটোহে বহুত ডাঙৰ কথা গতিকে আমাৰ ৰাইট এনসাৰ কিমান নম্বৰত দিয়া আছে 360 অপচন নম্বৰ 3 দিয়া আছে বুজি পাইছে অলপ সহজ কৰাইছো যেহেতু আমি প্ৰথমকৈ ষ্টাৰ্ট কৰিছো গতিকে ইয়াৰ পিছত আপোনালোকে চাব মাথা ঘূৰাই যাব গ্ৰেড 3 লেভেলৰ হক গ্ৰেড 3 লেভেলৰ বোৰ বহুত টাফ কোৱেশ্চন আহে মই গ্ৰেড 3 লেভেলৰ আনি বনাই থৈ দিছো মানে আপোনালোকক দিয়া নাই মই বনাম বুজি পাইছে আপোনালোকক দিম মই ধুনীয়াকৈ বহুত ইম্পৰ্টেন্ট এনে জাহা তাহা কোৱেশ্চন আনো মই যিবোৰ আহি থাকে আমি সেইবোৰে চাম কিয়নো আমি এনে জাহা তাহা পঢ়ি আমাৰ টাইমবোৰ নষ্ট কৰি লাভ নাই তেনেহলে 5 নম্বৰ কোৱেশ্চনটো আইছো বহুত টাফ আপোনালোকে ভালদৰে মন দিব 5 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব গাইজ 2022 চনত গ্ৰেড 3 আহিছিলে বুজি পাইছেনে আৰু আমি মান নিৰ্ণয় কৰা সিম্পলিফাই কৰা আমি টোটেল 25টা মান অংক কৰিব লাগিব গাইজ আমি 25টা মান চালেহে আমাৰ তাৰ পৰা কমন পৰিব এনে নাহিব কিয়নো আমি অলপ বেলেগ ধৰণৰ যদি আমি মান নিৰ্ণয় কৰা চাই লওঁ তেনেহলে আমি তাৰ ভিতৰত দুটা বা এটা আহিবই আমি 100% তাৰ পৰাই আহিব আৰু পাৰিমেই বুজি পাইছে আপোনালোকে চিন্তা কৰিব নালাগে মান নিৰ্ণয় কৰা এটো আমি এটা দুটা লৈ আনিছো বাৰু ইয়াৰ নেক্সট ক্লাছত অনলি মান নিৰ্ণয় কৰাই মই কৰাম বুজিছে এনেকুৱাকে তাৰ পিছত আমি পাৰ্চেন্টেজ যিমান কেটেগৰীত আছে টোটেল আমাৰ আপোনালোকে জানে 20টা মান কেটেগৰী আছে মেথছত তাৰে আমি আজি ইয়াত ধৰ মান নিৰ্ণয় কৰা অলপমান হৈ গ'ল জামেট্ৰি কৰিব লাগিব নাম্বাৰ সিস্টেম কৰিব লাগিব সিম্পলিফিকেশন কৰিলো পাৰ্চেন্টেজ আছে আপোনালোকে ডিসকাউন্ট আছে গোটেইবোৰ এভাৰেজ আমি গোটেইবোৰ টাইম এণ্ড ওয়াৰ্ক আমি গোটেইবোৰ ওলাব লাগিব বুজি পাইছে টাইম এণ্ড ডিসটেন্স ট্ৰেইনৰ আপোনালোকে ট্ৰেইনৰ অংকটো জানেনে এখন ৰেলগাড়ী ইমান ঘণ্টাত ইমান দূৰ পাইগৈ তেনেহলে ইমান মিনিটত কিমান দূৰ যাব পাৰিব এইবোৰ আপোনালোকে নিশ্চয় জানে আৰু ইউনিট ডিজিটটো আপোনালোকক অলপ শিকাই ল'ব লাগিব বট এন ষ্ট্ৰীম ওলাব লাগিব আমি ঢেৰ আমাৰ গোটেইবোৰ অংকৰ কেটেগৰী আমি কভাৰ কৰি দিম আপোনালোকে চিন্তা কৰিব নালাগে গতিকে এইটো গ্ৰেড 3 লেভেলত হয় আপোনালোকে ভালদৰে মন দিব যে 95 মাইনাছ ব্ৰেকেট দিয়া আছে 144 হৰণ চিন দিয়া আছে 12 into 12 মাইনাছ আকৌ ব্ৰেকেট দিয়া আছে -4 আকৌ ব্ৰেকেট দিয়া আছে মাইনাছ আকৌ ব্ৰেকেট দিয়া আছে 3 - 17 - 10 ব্ৰেকেট দি দিয়া আছে বুজি পাইছে মোষ্ট ইম্পৰ্টেন্ট গ্ৰেড 3 লেভেলত 2022 ত আহিছিলে এতিয়া আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ দেখিলে টাফ বুলি ভাবে কিন্তু ইমান টাফ নহয় আপোনালোকে চাবচোন কেনেকুৱাকে কৰাম আমি প্ৰথমতে ধুনীয়াকৈ কৰিম চাব আমি প্ৰথমতে 95 টো যেনেকৈ আছে তেনেকৈ থম বুজি পাইছে ভালদৰে মন দিব আপোনালোকে পাৰিবই 100% গতিকে আমি প্ৰথমতে 95 টো যেনেকৈ আছে তেনেকৈ থৈ দিম
95 টো যেনেকৈ আছে তেনেকৈ থৈছোঁ তাৰপিছতে মাইনাছ চিনটো দে তাৰপিছতে ব্ৰেকেট দে তাৰপিছতে 144 লিখক আপোনালোকে 144 তাৰপিছতে হৰণ চিন দে বুজি পাইছেনে তাৰপিছতে কি দিয়ক আপোনালোকে হৰণ চিন দিয়ক হৰণ চিন এতিয়া চাওক আপোনালোকে আমি প্ৰথমতে এটা এটা কৰিম প্ৰথমতে আপোনালোকে যোনটো মন সেইটোৱে কৰিব পাৰে এনসাৰ একেই ওলাব গতিকে আমি 12 গুণ প্ৰথমতে পূৰণ কৰিম 95 টো যেনেকৈ আছে তেনেকৈ থৈছোঁ 144 টো যেনেকৈ আছে তেনেকৈ থৈছোঁ আমি প্ৰথমতে 12 গুণ পূৰণ কৰিম 12 গুণে কিমান 144 আপোনালোকে এক লাইনতে কৰিব পাৰে কিন্তু মই আপোনালোকক বুজাবলৈহে কৰাইছোঁ তাৰপিছতে মাইনাছ চিন দিয়া আছে আকৌ ব্ৰেকেট দিয়া আছে তাৰপিছতে -4 দিয়া আছে আমি প্ৰথম লাইন থৈ দিছোঁ তাৰপিছত আকৌ মাইনাছ চিন দিয়া আছে সেইপিনৰ লাইনটো এবাৰ ডাইৰেক্টলি কৰি দিছোঁ গাইছ চাব আপোনালোকে ভালদৰে মন দিব এই লাইনটোও কৰি দিছোঁ আমি এই লাইনটোও কৰি দিছোঁ আমি এইটো লাইন আৰু এইটো লাইন প্ৰথমতে কৰি ল'ম এবাৰ চাওক আপোনালোকে ব্ৰেকেট দিছোঁ 17 আৰু 10 কিমান সৰি গাইছ ইয়াতে প্লাছ চিন হ'ব লাগিছিলে সৰি গাইছ ইয়াতে মাইনাছ চিনে আছে ইয়াতে চাব আপোনালোকে 17 আৰু 10 কিমান 27 27ৰ পৰা আমি 3 এটা বিয়োগ কৰি দিম মানে আমাৰ 17 আৰু 10 27 আৰু 27ৰ পৰা 3 গ'লে থাকে 24 গতিকে যেহেতু মাইনাছ চিন আছে মাইনাছ চিনত ডাঙৰ গতিকে আমি মাইনাছ চিন দি দিম গতিকে ইয়াতে 24 লিখি দিছোঁ -24 ইয়ালৈকে বুজি পাইছে আপোনালোকে এতিয়া চাব আপোনালোকে আৰু এক লাইন কৰিম আমি 95 টো যেনেকৈ আছে তেনেকৈ থম তাৰপিছতে আমি মাইনাছ চিনটো যেনেকৈ আছে তেনেকৈ দিম ব্ৰেকেটটো যেনেকুৱা আছে তেনেকৈ দিম 144 হৰণ 144 কৰিলে আমাৰ এনসাৰ কিমান ওলাই 1 মানে 144 দি 144 কাটিলে কিমান ওলাব 1 তাৰপিছতে চাওক ইয়াতো মাইনাছ চিন আছে চাওক আপোনালোকে ভালদৰে বুজিব দেই ইয়াতো মাইনাছ চিন আছে ইয়াতো মাইনাছ চিন আছে গতিকে মাইনাছে মাইনাছে কি হৈ যাব প্লাছ গতিকে আমি +4 লিখিম ব্ৰেকেট উঠাই দিলোঁ আকৌ চাওক আপোনালোকে ইয়াতো মাইনাছ চিন আছে ইয়াতো মাইনাছ চিন আছে ব্ৰেকেট যদি উঠাই দিওঁ মাইনাছে মাইনাছে কি হৈ যাব প্লাছ হৈ যাব গতিকে আকৌ 24 পালোঁ বুজি পাইছে 24 পালোঁ ইয়ালৈকে বুজি পাইছেনে এতিয়া চাব আপোনালোকে ব্ৰেকেটটো উঠাই দিম 95 লিখিছোঁ তাৰপিছতে ইয়াতে মাইনাছ চিন দিছোঁ কিয়নো মাইনাছ চিন আমাৰ ভিতৰত কাৰো তাতে নাই গতিকে মাইনাছ চিন থাকিলে আমি মাইনাছে প্লাছে এনেকুৱা কৰিবলগীয়া হ'লে হয় গতিকে 95 টো যেনেকুৱা আছে তেনেকৈ লিখিছোঁ আৰু মাইনাছ চিন দিছোঁ এবাৰ 25 4 কিমান গাইছ 24 4 28 28 একে কিমান 29 গতিকে আমি 95 - 29 গতিকে আমি 95ৰ পৰা 29 এটা জাষ্ট বিয়োগ কৰি দিওঁ আমাৰ এনসাৰ ওলাই গ'ল গতিকে 95ৰ পৰা যদি আমাৰ 15ৰ পৰা 9 গ'লে থাকে 6 আৰু 8ৰ পৰা 2 গ'লে থাকে 6 66 কিমান ওলালে আমাৰ এনসাৰ 66 বুজি পাইছেনে একদম ইজি লাগিছে আপোনালোকৰ এনেকুৱা ধৰণৰ গ্ৰেড 3 লেভেলত আহে বুজি পাইছে অকণমান টাফ পাব পাৰে আপোনালোকে কিন্তু মই শিকাওক ক'লে এক লাইনতে পাৰোঁ কিন্তু আপোনালোকক মই বুজাবলৈহে মই লাইন অলপ বনাই দিছোঁ 1 2 3 4 লাইন মাত্ৰ 4 লাইন গতিকে আমাৰ এনসাৰ কিমান ওলালে 66 টো আমাৰ অপশ্যন নম্বৰ কিমানত দিয়া আছে 66 টো আমাৰ অপশ্যন নম্বৰ 3 দিয়া আছে গতিকে আমাৰ ৰাইট এনসাৰ হৈ গ'ল অপশ্যন নম্বৰ 3 বুজি পাইছে ৰাইট এনসাৰ হৈ গ'ল আমাৰ অপশ্যন নম্বৰ 3 আৰু গাইছ আজিলৈ 5টাই আনো দে বেছি নানো ইয়াৰ নেক্সট ক্লাছত মই অনলি এনেকুৱা ধৰণৰ সিম্পলিফাই কৰা অনলি কুৱেশ্যন আনিম লাষ্ট ক্লাছ বুজি পাইছে সিম্পলিফাই 8টা বা 9টা বা 10টা কুৱেশ্যন আনিম অকণমান দীঘল ক্লাছ হ'ব তাৰপিছতে আমি নেক্সট আমি পাৰ্চেণ্টেজ এভাৰেজ টাইম এণ্ড ডিষ্টেঞ্চ টাইম এণ্ড ৱৰ্ক এইবিলাকত যামগৈ বুজি পাইছে গতিকে আজিলৈ সামৰিছোঁ যদি ভাল লাগিছে লাইক কৰিব বুলি আশা কৰিলোঁ